হ'বলগীয়া সৰু বোৱাৰী আহিছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি বহুত বেছি কোন হয় খুৰী এখেতে চাই মাংস আনিবলৈ আমাৰ হ'বলগীয়া গৰাকীৰ কাৰণে একদম চবৰে উঠত লাগিছে কি চাইছা আৰু এয়া ভাজি এনেকৈ দালি আমাৰ এসাঁজ ভাত ক'লৈ যাবা খোজকাঢ়ি শুন গুড মৰ্ণিং কোৱাচোন আজি আমাৰ মুনু বহুত বেছি বাহাদুৰি ৰাতিপুৱাৰ পৰা মোক মাতিবলৈকে পাহৰি গৈছে ইমানেই বাহাদুৰি হৈছে আৰু আজি আছে আমাৰ ঘৰত আলহী মুনুৱে খুৱাব বোলে কচু ধুৰি কিন্তু মুনুৱে নেৰান্ধে কচুটো মই ৰান্ধিম সেইফালে মুনুৱে ব্ৰকলি ভাজিছে এয়া পাতিছে ভাত আৰু আজি কি থাকিব এতিয়া বহু দিনৰ মূৰত ন গাহৰি মাংস কচুৰ লগত কোন আহিছে কৈ দিয়া লগতে হ'বলগীয়া সৰু বোৱাৰী আহিছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি বহুত বেছি ইণ্টাৰেষ্টিং হ'ব বহুত ভাল পাব আজি ন মই একদম নিজৰ লগৰীয়া পাই পিনে পুৰা খুৱাইছে কি খুৱাওঁ কি নোখুৱাওঁ হৈছে এইফালে পিছতহে মুখখন দেখাম আৰু অকণমানকৈ দেখুৱাইছোঁ খোৱা পিছত আমাক খুৱাব লাগিব এনেকৈ কোৱা আকৌ কিবা এটা নকয় একো নকয় চাহকাপ দি গ'ল ৰুমতে চাহো খাই আছোঁ ওলাইও আছোঁ তাইক কালি ময়ে মাতি পঠালোঁ মই বোলো আহাচোন এদিনৰ কাৰণে কথা কেইটামানো পাতিব লগা আছে এনেই আহি থাকে আপোনালোকে চাম কৰিও থাকে আজিলৈকে দেখুওৱা খোৱাও নাই বাৰু তাকে কালি আহি থাকিলে আজি তাইৰ প্ৰথমটো পুৱা আমাৰ ঘৰত আজি যাবগৈ থৈ আহিবগৈ লাগিব আৰু কোন হয় খুৰী থুই বুলি কয় আমাৰ আকৌ থুইহে ওলাইছে আৰু মুখতে হয় ন এতিয়া মই ওলালোঁ স্কুললৈ কাৰণ স্কুলটো নগ'লে নহ'ব স্কুলৰ পৰা মই আহিমগৈ আৰু এখেতে চাই মাংস আনিবলৈ আমাৰ হ'বলগীয়া গৰাকীৰ কাৰণে একদম চবৰে উঠত লাগিছে আৰু গাহৰি মাত শুনিছে নাই বাবলুৰ ফাৰ্মৰ গাহৰিও বহুত বেছি ডাঙৰ হৈছে সৰহ হৈ গৈছে যে এইখিনি সময়তে একদম চিঞৰ বাখৰ বেলেগ কৰে এজনী চেৰি আকৌ তাই খুব দুৰ্বল হৈ গৈছিলে এইকেইদিন ধুনীয়াকৈ দৈ খুৱাইছোঁ গাখীৰ ভাত খুৱাইছোঁ আকৌ ধুনীয়াজনী হৈছে চেৰি থাকিবি দেই স্কুলৰ বছৰেকীয়া পৰীক্ষাবোৰ আৰম্ভ হ'ল যে আমাৰ স্কুলটো পৰীক্ষা হৈছে গতিকে আন দিনতকৈ অকণমান সোনকালে ছুটি হ'ল আজি আছিলে মাত্ৰ এটা ক্লাছৰ আৰু পিছবেলালৈ আজি পৰীক্ষা নাই আহি পাই গ'লোঁ মই ঘৰ ইয়াত নুসুধিলে আৰু তালৈ গ'লগৈ এয়া হৈছে মৰ্টন কিন্তু মই কিনি অনা নাই এইটো দিছিলে লিজুমণিয়ে মোক খাবলৈ কিন্তু কিমান মৰম দেখিছা নাই সেইকাৰণে অঁ এনে আমাৰ বেটীয়েতো নাখায় কি চাইছা কালি সোমোৱা দৈখিনি হ'লগৈ ন আমাৰ আকৌ আজিকালি কলে আৰু গাখীৰ এনেকৈ দৈ দি পেলাই যদি খায় নহয় ভাতকেইটি ধুনীয়াকৈ খায় সিহঁতি বোলে চাহ মিঠাই খালে যে বোলে ভোকেই লগা নাই মই আহি এয়া বনাবলৈ লৈছোঁ চাটনিৰ কাৰণে ইয়াতে আছে মান ধনিয়া অলপমান আছে মধুসোলেং টেঙা এইবিলাক হৈছে মচুন্দৰী নৰসিংহ পাত এনেকৈ মিক্স কৰি পেলাই বুটলি থৈছোঁ আৰু ইয়াতে জলকীয়া আদা নহৰু চব দিয়ে থৈছোঁ আৰু এইবিলাক পাত যে অকণমান যদি তিয়াই থোৱা হয় নহয় লেতেৰাবিলাক নাইকিয়া হৈ যায় নাই যিবিলাক মলি ইয়াত লাগি থাকে যে একদম চাফা হৈ যায় ধুনীয়া আৰু এইফালে মাংস বনাবৰ কাৰণে অকণমান আদা নহৰু এয়া পিঁয়াজ চব ঠিক কৰি লৈছোঁ দেই ৰান্ধি লওঁ লুৰ কেৰাহীত বনোৱাটো টেষ্টিটোৱে বেলেগ হয় আৰু এয়া গাহৰি আৰু মাংস বনাই আছোঁ ইয়াতে অলপমান কচু দিব লাগিব বিলাহীখিনি মই অকণমান আগতীয়াকৈ দিওঁ তেতিয়া পমি যায় যে বৰ ভাল লাগে কিন্তু অকল এইখিনিয়ে নহয় দেই আৰু আছে বইল কৰি ৰাখিছোঁ এয়া নেদেখাই হৈ গ'ল এইখিনি বইলখিনি অলপমান বেলেগকৈ বনাব লাগিব মোৰ হেল্পাৰ আহি গ'ল এতিয়া হেল্পাৰে পানী ভৰাবলৈ লৈছে ভাত খাবৰ কাৰণে গিলাচত আৰু মই একদম পূৰা ৰেডি কৰি দিলোঁ কচু আৰু মাংস কি টেষ্টি লাগে খাবলৈ যিসকলে ৰান্ধি খাইছে এবাৰ কমেণ্ট কৰি থৈ যাব নহ'লে বৰ আধৰুৱা লাগিব আপোনালোকৰ কমেণ্টবিলাকে যে আমাক বহুত বেছি মৰম আৰু উৎসাহিত কৰে আৰু লগতে এয়া বনাই আছোঁ চাটনি হৈয়ে গ'ল আৰু এয়া ভাত যে তাই ইমানেই কমকৈ খাই নহয় এইকেইটা বেছিয়ে হ'ব নেকি তাকো ক'ব পৰা নাইহে চাটনি আছে মুনুৱে লৈ গ'ল ডাইনিং ৰুমলৈ আৰু এয়া ভাজি এনেকৈ দালি আমাৰ এসাঁজ ভাত এনেকৈ দিছোঁ কেনেকুৱা হৈছে নাজানো আৰু খাই পেলাইহে ক'ব দেই অঁ যাবলৈ নিদিয়া নি যাবলৈ নিদিয়া কেলৈ নিদিয়া কেলৈ যাবলৈ নিদিয়া এতিয়া যে যাবগৈ তেতিয়া কি হ'ব যাবগৈ নে নাই যাবলৈ নিদিয়া ইমানেই ভাগৰ লাগিছে অকণমান বোলো ৰেষ্ট ল'ম কিন্তু ল'বলৈ নাপালোঁ এফালে যাব লগা হ'ল চেংদাঙে এয়া গান শুনি আছে গতিকে আৰু ইয়াতে বেছি সময় নাথাকোঁ মোৰ কপিৰাইট লাগিব মই আজি গাঁৱটো সেইকাৰণে লৈ লৈছোঁ অকণমান বোলো গাড়ীতে ৰেষ্ট ল'ব লাগিব আহি পাই আপোনালোকক জনাম ক'লৈ ওলাইছোঁ
কেনেকৈ পৰিছিলে কৈছা মা যে পৰিছিলে বুলি আপোনালোকক কৈছিলোঁ চাওক এইখিনি ছাল ছিগি আছে বৰ একেবাৰে এনেকৈ কয় মই একদম শক্তি বডি বিল্ডাৰ বুলি কয় খালি বডি বিল্ডাৰ আকৌ গোটেইখনে চাই থাকোঁতে গৈ পৰিলেগৈ বডি বিল্ডাৰ উঠিয়া পৰিলে বডি বিল্ডাৰ আচলতে সেইকাৰণে পৰিলে আকৌ দাদাই হেনো বোলে ধৰি নিছিলে ন তোমাৰ পুত্ৰই নোৱাৰিলে ৰাখিবলৈ বোলে বডি বিল্ডাৰ যে সেইকাৰণে নোৱাৰিলে ৰাখিবলৈ কি ক'ব আৰু ক'লো ৰ'বা মানে ক'ত পৰিছিলে আৰু আঁঠুটো দুখ পালে ন আগফালে পৰিলে আকৌ একো নহয় ওলাই যোৱা মানে কেতিয়া সোমাইছে চিন্তা কৰি কেতিয়া সোমাইছে মাক কৈছো এইটোকে চিন্তা কৰি নাথাকিবা আকৌ আমিও পঢ়ো ন আজি কি আনিলে নে এনে অকল গলাহে ওলাই আজি বোলে মা বোলে গাড়ীত উঠি এপাক ঘূৰিলে পৃথিৱী ঘূৰণীয়া বুলি বোলে চাই থৈ আহিলে এফালেদি গ'ল ঘূৰি পিনে এফালেদি আহি ঘৰ সোমালা দাদাই মানে অকণমান ফুৰাবলৈ লৈ গৈছিলে মনটো ভাল লাগিবৰ কাৰণে কিমাননো ঘৰতে সোমাই থাকিব আমাৰ ৰচকী পখিলি আগতে নাথাকে নহয় ইঘৰত চাহ খাবলৈ যায় সিঘৰত তামোল খাবলৈ যায় এতিয়া আমাৰ ৰচকী পখিলি যাব নোৱাৰা হ'ল আৰু হয় নাই মা মইনা কি নিদিলেনো মায়ে আলু নিদিলে দে হা মই দিম আহা আলু মই দিম আহা শুন আহা মোৰ জানজনী মুকলি যাটো আমাৰ ঠেহ লাগি পেলাই সেই জেগাডোখৰতে বহে সেইডোখৰত যদি বহি থাকে তেতিয়া জানিব আৰু তাই বোলে ঠেহ এটা লাগিছে লোৱা লোৱা আলু লোৱা এপিচ লোৱা আৰু এতিয়া আমি মাহঁতৰ ঘৰৰ পৰা আহি ঘৰ পালোহি ইতিমধ্যে আমাৰ মুনুৱে একদম ৰন্ধা বঢ়া চব সম্পূৰ্ণই কৰিলে মই এতিয়া কাপোৰ চেঞ্জ কৰিব লাগে তাৰপিছতে ভাত খাব লাগে মা যে সঁচাকৈ কৈছো একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ গ'ল একদম মানে তাৰমানে এনেকুৱা হৈছে সেই আগৰ যে কথাবিলাক যে সেইবিলাক তেওঁ মনলৈ আহে মানে তেওঁ কৈছে বোলে 2 টকা এটা বোলে ল'ৰাটোক দিছিলোঁ বোলে হেৰি বজাৰ কৰিবলৈ 2 টকাত জানো আজিকালি বজাৰ পাই কওকচোন তাৰপিছতে আৰু কি লাগে লৈ লোৱা তাৰপিছতে কৈছে সোণকণৰ কথা মানে দাদাৰ ল'ৰাটোৰ কথা কৈছে আৰু 1 টকা বোলে দি পেলাই তাক কমলা বাৰীলে পঠাওঁ নহয় সদায় কমলা আনিবলৈ দিওঁ আজিও বোলে পঠিয়াবলৈ নহ'ল আৰু কাইলৈ আকৌ পঠিয়াম এনেকৈ কৈছে গতিকে জানিছে আৰু পৰিৱেশ পৰিস্থিতিবোৰ তেনেকুৱা ধৰণে হৈ আছে আৰু এতিয়া আহোঁ আপোনালোকে চাগে দিনটো ভিডিঅ'খিনি চালে আৰু ভাবিছে যে এতিয়া মানে আমাৰ হ'বলগীয়া গৰাকীক দেখুৱাব লাগিছিল কিন্তু আমি আহি পাওঁ মানে তাই ঘৰলৈ গ'লগৈ গতিকে দেখুৱাব নোৱাৰিলোঁ আৰু লগতে জানি তাৰ বোলে ভিডিঅ'ত উঠিবলৈ একদম মন নকৰে গতিকে সিও কৈছে যে সম্পূৰ্ণখিনি হৈ লওক তাৰপিছতহে আপোনালোকক সকলোকে দেখুৱাম গতিকে আজি ইমানখিনিয়ে আৰু একদম বেয়া চেয়া নাপাব আশীৰ্বাদ কৰিব মৰম দিব আৰু আজি ভিডিঅ'টো সামৰণি মাৰি দিছোঁ বাই বাই কৈ দিয়া চুমু এটা দি দিয়া